এই মুহূৰ্তত এডিআৰিৰ তৃতীয় চতুৰ্থ বৰ্গৰ লাখ লাখ পৰীক্ষাৰ্থীৰ বাবে জনাব বিচাৰিছো বিগ ব্ৰেকিং নিউজ। হৈ যোৱা এডিআৰিৰ তৃতীয় বৰ্গৰ পৰীক্ষাক লৈ ডাঙৰ খবৰ আহিছে। ইপিনে আগন্তুক চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ এডমিটসমূহ মুকলি কৰি দিয়াক লৈ অফিচিয়েল খবৰ আহি পৰিছে। নোটিফিকেশ্যন প্ৰকাশ কৰিছে কেতিয়াৰ পৰা আপোনালোকে এডমিট লাভ কৰিব। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এডিআৰিৰ চতুৰ্থ বৰ্গৰ পৰীক্ষা এবাৰ 27 অক্টোবৰ তাৰিখে দুইটা পৰীক্ষা অনুষ্ঠিত হ'ব। দিনৰ 2 বেলা পৰীক্ষা আছে আৰু ইয়াৰ এডমিট কাৰ্ডসমূহ 15 অক্টোবৰ তাৰিখে দিনৰ 11:30 বজাৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব আৰু site.sebaonline.org ৰ জৰিয়তে আপোনালোকে ডাউনলোড কৰিব পাৰিব, নাইবা assam.gov.in ৰ পৰাও আপোনালোকে ডাউনলোড কৰিব পাৰিব। অফিচিয়েল নোটিফিকেশ্যন প্ৰকাশ হৈছে যে 15 তাৰিখে আপোনালোকে আগন্তুক চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ এডমিটসমূহ ল'ব পাৰিব। ইপিনে হৈ যোৱা তৃতীয় বৰ্গৰ গ্ৰেজুৱেশ্যন লেভেলৰ পৰীক্ষা আৰু ড্ৰাইভাৰ পদৰ পৰীক্ষাৰ OMR চিট বা আনচাৰ কি আপোনালোকে কেতিয়াৰ পৰা পাব পাৰিব। এই সম্পৰ্কত মুখ্যমন্ত্ৰীয়ে জনাইছে যে পূজাৰ আগতে হৈ যোৱা তৃতীয় বৰ্গৰ আটাইকেইটা পৰীক্ষাৰে আনচাৰ কি আৰু OMR সমূহ আপলোড কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে কি কৈছে সবিশেষ আপোনালোকক জনাব বিচাৰিছো যে দ্বিতীয়টো পৰীক্ষাৰ এনসাৰ কি কেতিয়া আপলোড কৰা হ'ব। মই সেবাক ইতিমধ্যে কৈছো যে দুৰ্গা পূজাৰ আগতে শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে যাতে এনসাৰ কি আমি আপলোড কৰি দিওঁ আৰু লাহে কৰি শেহতীয়াকৈ হৈ যোৱা দুইটা পৰীক্ষাৰে OMR চিটসমূহ যাতে পাব পৰাৰ ব্যৱস্থা আমি কৰি দিওঁ। আপোনালোকক মই জনাই দিম কেতিয়া এনসাৰ কি আপলোড কৰিব শেহতীয়া এডিআৰি পৰীক্ষাৰ আৰু OMR চিটো আপোনালোকে কেতিয়া ল'ব পাৰিব। নিশ্চিতভাৱে পূজাৰ আগতেই আমি এই গোটেই কামবোৰ কৰিম। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। পৰৱৰ্তী আপডেটৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।